জীৱনত আগবাঢ়িবলৈ হলে নিজৰ কথা শুনিব লাগিব, বেলেগৰ কথা বাদ দিব লাগিব, কিয়নো নিজেই সাকসেস হ'ব পাৰি নিজৰ বুদ্ধিমতে। মানুহৰ বুদ্ধিত নহব। মানুহে বহুত আপোনাক কিবা কিবি ক'ব, এইটো কৰা সেইটো কৰা, তাৰ পিছত আৰু বেলেগ আপোনাক উপদেশ দিব, কিন্তু আপুনি নিজৰ যিটো লক্ষ্য আছে সেইটোত যেতিয়া আপুনি কাম কৰিব তেতিয়া আপোনাক কোনেও ৰখাব নোৱাৰে। সদায় ভৱিষ্যতৰ কথা চিন্তা কৰি অতীতত কি হৈ গৈছে সেইবিলাক বাদ, কাৰণ অতীতৰ কথা ভাবিলে খালি টেনচনে হ'ব, বেয়া লাগিব, মন বেয়া হৈ থাকিব। কিন্তু তুমি এবাৰ তোমাৰ ভৱিষ্যতৰ কথা ভাবিছো কেনেকৈ আগবাঢ়িব পাৰিব সেইবিলাক কথা চিন্তা কৰা। আগতে যি হৈ গৈছে সেইটোতো হৈয়ে গ'ল, এতিয়া মোক আগবাঢ়িবই লাগিব। চ' আপোনালোকে আপোনাৰ যিটো শক্তি আছে সেই শক্তিৰে সকলোবোৰ আশা আপুনি জয় কৰিব পাৰিব যেতিয়া আপুনি আপোনাৰ সেই ভৱিষ্যতৰ আশা যদি আপুনি ভালদৰে কাম কৰি যায়, নিশ্চয় এদিন সফলতা লাভ কৰিব। হয়, আপোনাৰ কামত বহুতো কষ্ট আহিব, বহুতো বাধা আহিব, কিন্তু আপোনাক সেই কষ্টবিলাকৰ কথা বাদ দি আপোনাৰ সেই সপোনৰ কথাই চিন্তা কৰিব লাগিব, তেতিয়াহে আপুনি আগবাঢ়িব পাৰিব। এতিয়ালৈ যি কৰিছা কিন্তু এতিয়া আপোনাক এটা যোদ্ধা হ'ব লাগিব, তেতিয়াহে আপুনি জয়ী হ'ব পাৰিব। আৰু খালি যোদ্ধা হ'লে নহ'ব, ভাল যোদ্ধা হ'ব লাগে, তেতিয়াহে আপুনি সাকসেস হ'ব পাৰিব।